দিনটো অসমৰ খিলঞ্জীয়াৰ বাবে ঐতিহাসিক দিন। বীৰ লাচিত সেনাই খিলঞ্জীয়া দিৱস যোৱা বছৰৰ পৰা পালন কৰিছে কেন্দ্ৰীয়ভাৱে। যোৱা বছৰ যোৰহাটত হৈছিলে, এবাৰ শিৱসাগৰ জিলাই দায়িত্ব লৈছিলে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত। আৰু আজি হাজাৰ হাজাৰ আমাৰ সৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা আহি একত্ৰিত হৈছে। ইয়াৰ পৰাই এটাই বাৰ্তা, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থাকিব লাগিব। কোনো বাংলাদেশী মূলৰ মানুহ, কোনো বহিৰাগত মানুহৰ দপদপনি বীৰ লাচিত সেনা অসমে সহ্য নকৰে, সেইটো স্পষ্ট কথা। আৰু আজি ইয়াৰ পৰা এটা সমন্বয়ৰ শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাই খিলঞ্জীয়াৰ প্ৰতিটো দিশ আজি আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত যিখন সংগ্ৰামৰ আমি পৃষ্ঠপোষকতা কৰোঁ, সেই সংগ্ৰামখন দীঘলীয়া হ'ব আৰু সংগ্ৰামখন তীব্ৰতৰ হ'ব। আৰু কথা বতৰাবিলাক স্পষ্টকৈ আমি অসমৰ জনগণক কৈ দিছোঁ। কেতিয়াবা আমাক কোনোবা ৰাজনৈতিক দলৰ দালাল, কেতিয়াবা আমুক এটা দলৰ দালাল, এইবিলাক কথা বতৰাই কিছুমান IT চেলৰ মানুহে আমাৰ সংগঠনটোক শেষ কৰিবলৈ চেষ্টা বহুবাৰ কৰিছে। আৰু মই জুবিনদাৰ ভাষাৰে কওঁ, বীৰ লাচিত সেনাৰ ধুমুহাৰ সৈতে বহু যুগৰে নাচোন। খিলঞ্জীয়াৰ ওপৰত দেখা যায় এইটো চাবলৈ গ'লে আজি ইয়াণ্ডাবু চুক্তিখন শেষ হ'ল। আজি 200 বছৰ হ'ল যেতিয়া চুক্তিখন শেষ হ'ল। ইয়াৰ ওপৰত এতিয়া কথা বতৰাবিলাক ভাৰত চৰকাৰে পাতিব লাগিছিলে, অসম চৰকাৰে পাতিব লাগিছিলে। আজি আমাৰ যিখন আলোচনা চক্ৰ হ'ব, তাত আমি এখন ডছিয়া প্ৰস্তুত কৰিম আৰু সেই ডছিয়াখন আমি ভাৰত চৰকাৰলৈ পঠিয়াম। আমি গোটেই ডছিয়াখন গৃহ বিভাগলৈ পঠিয়াম আৰু তাৰ ওপৰত আমি আলোচনা হোৱাটো বিচাৰোঁ। আৰু ভৱিষ্যতে যদি আলোচনা হয় বীৰ লাচিত সেনাৰ, তেতিয়া যিখিনি প্ৰতিনিধিত্ব থাকিব তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত এই বিষয়ে আলোচনাত বহিব পাৰিব। কথাটো হৈছে কি, সহজ নহয় কাৰণেতো আমি যুঁজিছোঁ আৰু আশা ৰাখিছোঁ যুঁজখন দীঘলীয়া হ'ব। যুঁজখনৰ অলপ সময় লাগিব, কিন্তু যুঁজখনত বীৰ লাচিত সেনা অসম জিকিব, অসমৰ খিলঞ্জীয়া মানুহ জিকিব বুলি আমি আশাবাদী। আৰু ইয়াৰ পৰাই প্ৰত্যেক অনা অসমীয়া শ্ৰেণী বাংলাদেশী মূলৰ মানুহখিনিক আমি এটা সকিয়নি দিছোঁ, তোমালোকে অসমত গুণ্ডামী ভণ্ডামী দাদাগিৰি বীৰ লাচিত সেনা অসম থকালৈকে কৰিব নোৱাৰিবা। এতিয়ালৈকে আটাইতকৈ বেছি জেলত যোৱা যদি কোনোবা সংগঠনৰ সৈনিক আছে, সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। আমাক কোনোবাই কাৰোবাৰ দালাল কয়, কিবা কয়, কৈ থাকক, কিন্তু আমি দায়বদ্ধ খিলঞ্জীয়া জনগণৰ ওচৰত। আমি BJP আৰু কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়, সেইটো একদম স্পষ্ট কথা। না, আপোনালোকে সকলোৱে দেখিছে যে যোৱা বছৰৰ পৰা বীৰ লাচিত সেনা অসমৰ উদ্যোগত অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক সমবেত কৰি অসম খিলঞ্জীয়া দিৱস আমি উদযাপন কৰিছোঁ। আৰু আমি বাৰে প্ৰতি কৈছোঁ যে এইটো এটা ঐতিহাসিক দিন। এই দিনটোত আমি কলা দিন হিচাপে নহয়, এই দিনটোক আমি খিলঞ্জীয়াসকলক উদযাপন কৰাৰ দিন। আৰু ভৱিষ্যতলৈকে খিলঞ্জীয়া জাতি জনগোষ্ঠী কেনেধৰণে মূৰ তুলি জীয়াই থাকিব তাৰ পৰিৱেশ পটভূমি ৰচনা কৰা এটা দিন। কাৰণ আমি সকলোৱে দেখিছোঁ যে বৰ্তমান সময়ত এটা প্ৰভাৱশালী চক্ৰই বা শাসক গোষ্ঠীয়ে খিলঞ্জীয়া কোন তাক লৈ বিভিন্ন অপপ্ৰচাৰ তেওঁলোকে অব্যাহত ৰাখে, বিভিন্ন বিভ্ৰান্তিমূলক বাতৰি তেওঁলোকে প্ৰচাৰ কৰে। আৰু সেইকাৰণে যি সময়তে খিলঞ্জীয়াসকল ঐক্যবদ্ধ হৈ নিজৰ মৰ্যাদা স্বাভিমান সহকাৰে জীয়াই থকাৰ বাট এটা ৰচনা কৰিব চেষ্টা কৰে, তেতিয়া তেওঁলোকে বিভিন্ন অপপ্ৰচাৰ কৰি আমাৰ মাজত ভাগ ভাগ কৰিবৰ কাৰণে চেষ্টা কৰে। এতিয়া আপোনালোকে চাওক, 2007 চনৰ খিলঞ্জীয়া অধিকাৰ চনদত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যিটো সন্থা ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াৰ সংজ্ঞাতা নিৰূপণ কৰিছে আৰু 137খন দেশৰ ভিতৰত তাৰ ভাৰতবৰ্ষই তাত স্বাক্ষৰ কৰিছে। তাত স্পষ্টভাৱে মাৰ্কৰে যিটো খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিছে, তাত এটা কথা স্পষ্টকৈ কৈছে যে ঔপনিৱেশিক শাসন ব্যৱস্থা হোৱাৰ আগমুহূৰ্তত তাত থকা যিসকল জাতি জনগোষ্ঠী আছে তাৰ প্ৰাচীন আদিবাসী খিলঞ্জীয়া ভূমিপুত্ৰ বুলি কৈছে। গতিকে অসমতো আমাৰ এটা প্ৰামাণিক দলিল আছে যে 1826 চনৰ 24 ফেব্ৰুৱাৰী এই দিনটোতে ইয়াণ্ডাবুৰ সন্ধিৰ জৰিয়তে আমি ঔপনিৱেশিক শাসন ব্যৱস্থাৰ ভিতৰলৈ আহিছোঁ। ব্ৰিটিছৰ ঔপনিৱেশিক শাসন ব্যৱস্থা হ'ল আমি পৰাধীনতাৰ তাৰ শিকলি পিন্ধিবলগীয়া হ'ল। গতিকে সেই দিনটোকে লৈ সেই মুহূৰ্তত থকা অসমত থকা যিমানবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকে প্ৰাচীন আদিবাসী খিলঞ্জীয়া আৰু ভূমিপুত্ৰ। আৰু সেইকাৰণে আজিৰ দিনটোকে অসমৰ যিটো স্বতন্ত্ৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক ইতিহাস তাৰ চৰ্চাৰ যাতে প্ৰাণকেন্দ্ৰ হিচাপে আজিৰ দিনটো আমি তৈয়াৰ কৰিব পাৰোঁ, এই দিনটো লৈ যাব পাৰোঁ, তাৰ কাৰণে বীৰ লাচিত সেনা অসমৰ এই প্ৰস্তুতি আন্তৰিক প্ৰচেষ্টা আমি হাতত লৈছোঁ। যোৱা বছৰ লৈছোঁ, এই বছৰ আচলতে খুব সুন্দৰকৈ আমি পঢ়াৰ কথা চিন্তা চৰ্চা হৈছিল। কিন্তু জানে যে বীৰ লাচিত সেনাৰ প্ৰায় 50জনকৈ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল, যাৰ কাৰণে আমি খুব অনুষ্টুপীয়াকৈ আজি হ'লেও আমি কৰিব বিচাৰোঁ। কিন্তু ভৱিষ্যতলৈকে আমি এটা কথাই ক'ব বিচাৰোঁ যে এই ভূখণ্ডত আজন্ম গৃহমীত আমি সদায় মূৰ তুলি জীয়াই থাকিব লাগিব।
থাকিব। খিলঞ্জীয়াসকলে মৰ্যাদাসকলে স্বাভিমানসকলে জীয়াই থকাৰ বাটটো সদায় তৈয়াৰ হৈ থাকিব লাগিব। আৰু সেইকাৰণে আমাৰ নিজৰ যিটো স্বতন্ত্ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক যিটো ইতিহাস, সেই চৰ্চাৰ যাতে প্ৰাণকেন্দ্ৰ হিচাপে আজিৰ দিনটোক আমি তৈয়াৰ কৰি ল'ব পাৰোঁ, তাৰ কাৰণে বীৰ লাচিত আহিবলগীয়া আমাৰ সকলো জাতি জনগোষ্ঠীক আস্থা বিশ্বাসেৰে ঐক্যবদ্ধ কৰি আগবাঢ়ি যাব।